हेलो गाइस गुड मर्निंग गाइस আজি আমাৰ একচুয়ালি কাম বন নাছিল মানে আমাৰ যে কোম্পানীটো বনাইছিল মই এনে ক'লো ৰাতি যে আমি কালি খানা এটা খাম দে মোবাইলৰ পাৰ্টি এটা দিম এইটো গাইস বিশ্বাস কৰক দেৰি গিলে ঘুম বুলি ভাবিছিলো কাম নাই কাৰণে ৰাতি কৈ দিলো মিছ কল চাচোন মিছ কল চাওক মিছ কল এনেকৈ ফোন করছি গাইস জিরিক সুইতে উঠব লাগবো আর উপায় নাই যা মতো দে যেটা তো বানাই আছো ভালো করে চাব হাই হেল্ল' নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল সো গাইস বহুত দিনৰ মূৰত মানে বছৰৰ মূৰত আকৌ সোশ্যাল মিডিয়াত ঘূৰি আহিলো একচুয়ালি মোৰ গাইস এটা ব্লগ স্লগ ইলা ইমান বনাই থাকিব ইচ্ছা নাই কি করছো কি কৰা নাই এইবোৰ মোৰ দেখা থাকিব ইচ্ছা নাই মোৰ একচুয়ালি মাথাত এটা বস্তু ঘুমাই আছে যে মই আনক সহায় কৰি মই তেনেকুৱা টাইপৰ ভিডিঅ' বনাম আৰু আগন্তুক দিনত মই আপোনাক কথা দিছো যদি মই যদি এনেকা চলি যাই ফেলে মোৰ যদি অলপমান যদি গ্ৰোথ হয় চেনেলটো মই কথা দিছো গাইস মই হেনুকা ভিডিঅ' বনাম আৰু হেনুকা কন্টেন্ট বনাম একদম 100% শিওর যদি মই নবনাও হেনুকা ইন ফিউচাৰত হেনুকা ভিডিঅ' আনক সহায় কৰা ভিডিঅ' নবনাও তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো আনসাবস্ক্ৰাইব কৰি দিব মোৰ ক'ব লগা একো নাই সো গাইস মই হাই লেভেলত মই সহায় কৰিব নোৱাৰিব পাৰো কিন্তু মই এনেকুৱা কিছুমান সহায় কৰিব বৰ ইচ্ছা যায় যেনেকুৱা বাহিৰৰ আমাৰ অসমৰ নহয় বাহিৰৰ কিছুমান ভিডিঅ' মই দেখা পাওঁ সেইবোৰ দেখা পাই মোৰ তাৰ মনত এনেকুৱা এটা বস্তু ঘুমাইছে যে মই এনেকুৱা এটা ভিডিঅ' বনাব পাৰো অসমত সো মই ভাবি থৈ দিছো আগন্তুক দিনত চাও বাৰু মই কি কৰো এতিয়া মই নিজকে তাৰ লাষ্টটো অলপ আঁতৰাই আছো হয় লাষ্টটো লাগিব দিছো বাৰু ইমান বছৰ ভিডিঅ' চিডিঅ' বনোৱা নাই আৰু প্লাছ ইমান প্ৰফেচনেল ইউটিউবাৰ নহয় যেহেতুকে মই এতিয়া লাষ্টটো মই একদম নোহোৱা কৰি আছো এনেকে বনাই আপোনালোকে সাপোৰ্ট কৰক মোৰ ভিডিঅ'টো কিবা ভুল ভ্ৰান্তি হ'ব পাৰে একদম ক্ষমা কৰি দিব নতুন বুলি আৰু এনেকে আপোনালোকে মোক সহায় কৰি আগবঢ়াই লৈ যাওক আগন্তুক দিনত মই এনেকুৱা ধুনীয়া কন্টেন্ট আনিম এনেকুৱা ধুনীয়া ভিডিঅ' বনাম মানে যদি বেয়া পায় তেতিয়া মোক ক'ব বেয়া পালেও ক'ব লাগিব ভাল পালেও ক'ব লাগিব আপোনালোকে আৰু শুধৰাই দিবই লাগিব যি নকৰক গাইজ আৰু তেতিয়া মই আহি গ'লো ঘৰৰ পৰা একদম চিধা অফিচ এইটো মোৰ অফিচ আৰু ইয়াৰ পৰা মই কিছুমান লেবাৰ চাপ্লাই কৰোঁ আৰু মানে আমি ল'ৰা ছোৱালী যি লাগে য'ত যেনেকৈ লাগে কামত যাক যেনেকৈ সুবিধা অনুযায়ী কাৰোবাক লাগে আমি ইয়াৰ পৰা দি দিওঁ বাৰু মই এনেকুৱা কামেই কৰোঁ অলপ যি নহওক বাৰু আৰু আজি গাড়ী খানাটো হ'ব যে ওচৰতে আমি বহুত দূৰত যাই পেলাই আমি বেকাৰ মিছা পইচা খৰচা নকৰোঁ ওচৰতে খাম কেনেকৈ খাম কি জেগাত খাম মই দেখাই আছোঁ আৰু বৰ্তমান এতিয়া আহি আছে মোৰ গাড়ী কেইখন তাৰমানে দুখন গাড়ীয়ে তাৰমানে ঘৰত আছে ওলাব দিগদাৰ হৈ আছে অলপ কিবা প্ৰব্লেম হৈ আছে আৰু চাইজ সো আহি আছে মোৰ আৰু এখন গাড়ী আছে বেটাৰী গাড়ী আৰু বেটাৰী গাড়ীখন আহি আছে এজন ল'ৰাই আৰু মই আজি বেটাৰী গাড়ী চলাম আপোনাক দেখাই আছে চাই থাকক আমাৰ খানাটো কেনেকৈ বনাই আছে আৰু গাড়ী অফিচৰ পৰা চিধাই এই খানা যোগাৰ বুলি কওঁতে খৰি মুখান ধৰিছে চাওকচোন আমাৰ অজিত দাই আৰু দেখাই আছো আপোনালোকক আৰু আজি খানাত মেইন মানুহ হ'ল ইটো আমাৰ অজিত দা যাবি না আজি খানা খাব লাগিব অ'কে আৰু अच्छा ठीक है আমার এগুলা সিনারি রাখছি এগুলা সিনারি এই জুবিন দা আর এগুলা সব সিনারি যিমান রাখছি আমার রাভাদা রাখছি রাভাদাক মই দেখাই আছো রাভাদা বর্তমান আছে বর্তমান এই তুই রাভাদা আমার রাভাদা কি কবি इतने तेजस्वी लोग हैं हमारे पास অলপ বাগান দিছে বেচারা নাইট ডিউটি কৰি আছে কষ্ট হৈছে অলপ আৰু যিমান ছবি আঁকছি এখাতে আঁকছি আৰু এইটো হ'ল আমাৰ কেণ্টিন ৰুম আৰু এখন দোকান চপ আৰু মেইন মানুহ হ'ল খানাৰ এইটো আৰু আজি খানাত কি আছে বাবু ব্ৰইলাৰ আৰু এতিয়া আহি আছে আমাৰ বেটাৰী গাড়ী আজি বেটাৰী গাড়ীত যাম নাকি আৰু বেটাৰী গাড়ী আহি আছে আপোনাক দেখাই আছো চাই থাকক বেটাৰী গাড়ী আহি গ'ল আমাৰ মাজত এই এখন টমটম একচুৱেলি মোৰে হয় মই ভাড়া দিছো তাক সি চলাই থাকে আৰু আজি এখন লৈ যাম আৰু গাড়ী আজি খানা ধামাকা হ'ব আৰু খৰি চৰি ৰেডি হৈছে চন্দন খৰিকেইডাল উঠাই দিয়া এটা খৰি দুডালমান উঠাই দিয়া বঢ়িয়া কৰি আৰু আমাৰ চন্দনে খৰি উঠাই দিব এতিয়া আমি খানা খাব যায় শেষত খৰি কেঞ্চেল হ'ল ই নতুনকে চাঞ্চি বোলে যাত্ৰা হ'ব নেকি যাত্ৰা কৰিব বোলে মানুহ দেখছে নতুনকে যাত্ৰা আজি আৰু খৰি ৰাখি দিলো আমি বৰ্তমান খৰি চব ৰাখি দিলো क्या बात है सर क्या बात है सर क्या बात ये बात है
আৰু ফাইনেলি গাইজ মই আজি নিজে টমটম চলাই আহি আছো। এতিয়া বৰ্তমান আমি যাই আছো খানা খাবলৈ। মই আপোনাক কৈছিলো যে আমি খানা খাব যাম, আৰু এইটো লোকেশ্যন চাওক, কি বম লোকেশ্যন, কি বাম্পাৰ ভিউ। আৰু মই আজি নিজে আহিছো, পিছফালে পানী, এই চৰু হাৰি গোটেইখিনি আছে। আৰু বৰ্তমান এতিয়া মই আহি আছো আৰু গাড়ী চলাই এনেকে নিজে কৰি। আৰু টমটম চলোৱাত অলপ ৰিক্স আছে বাৰু, নহয়, কিন্তু মই বেছি নচলাওঁ, মই ভাড়াতে দি থৈ দিওঁ। ত' এতিয়া মই আজি নিজে চলে আহি আছো। এই চাওক কঁকাল বিষে যায়, চলে ভাল লাগে আৰু অলপ চলপ। বেলেগ একো নাই, স্কুটিয়ে গাড়ী চেণ্ডেল পাকা দিলি হ'ল, দাউৰি থাকে। আৰু গাড়ী চাওক, এইটো ভিউটো চাওক। আৰু কিছুমান জেগাতে খানা খাবা গেলি যে আমাক যে একদম পাহাৰ চাহাৰ কাটি কিবা কৰি থৈ দিয়ে, এইটো ভিউটো চাওক আপোনালোকে এবাৰ, কি মজা। আৰু মই ভালকে দেখাই আছো কাষত চাই। আৰু গাড়ী এখন টমটমত মই এই লাইনটো মই লিখি দিছো, চাওক কেনে হৈছে। মূৰ্খহে বন্দুক লৈ জ্বলে, মইতো বিচাৰো মোৰ বন্ধু মোতকৈও সফল হওক। চাওক ভাল লাগিছে আপোনালোকৰ, চাওক বঢ়িয়াকে এনে মাৰি দিছিলো আৰু পাইছিলো এটা ক'ৰবাত ফেচবুকত নে ক'ত পাইছিলো পাহৰিলো, কিন্তু মই ইয়াত মাৰি দিছো বেটাৰী গাড়ীত। আৰু ফাইনেলি গাইজ মই ললো গেছটো, আৰু ইয়াতে লৈ আছে পানী চৰু কিবা কানি লৈ গৈছে। আৰু এইটো ভিউতে আমি খাম খানা, বাম্পাৰ ভিউ চাওক, কি বম ভিউ। আৰু গাইজ এতিয়া অলপ চায়া জেগা বিচাৰো, এতিয়া ৰ'দ পৰি আছে বাৰু, ৰ'দ দিলেও ঠাণ্ডা দিনত খাব পাৰি। দেখাই আছো ৰ'বক আপোনাক, আৰু মাংস আজি কিহেদি বনাম সেইটো দেখাই আছো, চাই থাকক। আৰু ফাইনেলি গাইজ এইটো লোকেশ্যনটো চাওক, কি বম নাজাৰা। আৰু এখন মস্ত ডাঙৰ পাহাৰ হয়, আগতে আমি এখন পাহাৰ হৈ খৰি আনিব গৈছিলো, আজিকালি বাৰু বহুতে নাযায়, জংঘল হৈ গ'ল। এইটো ভিউ চাওক, বাম্পাৰ ভিউ। আৰু আমাৰ বস্তু ৰেডি হৈ গ'ল ইয়াত। একচুৱেলি কি হ'ল, মাংসটো মই আনবাই পঠালো আৰু এটা ল'ৰাক, মানে মাংসটো মোৰ আনবাই কিয় বেয়া লাগে, কোপ মাৰি দিয়ে দে চকুৰ আগত, সেইকাৰণে বেয়া লাগে। সেইকাৰণে মই অনলাইন মাৰি দিলো, মই ক'লো যে মাংসটো আনবাই দিলো। আৰু মাংসটো কোপ মাৰোতে বইলাৰটো কোপ মাৰি দিয়ে না, উপায় নাই, খাওঁ যিহেতুকে। আৰু কিন্তু এতিয়া আৰু বেয়া লাগে, আৰু এইটো অনলাইন মাৰি দি দিলো, মই আনবাই দিছো মই। আৰু মাংসটো আহিছে, দেখাই আছো আপোনালোকক। আৰু ফাইনেলি গাইজ আমাৰ চন্দনে কাটি আছে এতিয়া পিঁয়াজ, ওলকবি, বিলাহী। আৰু যে এই বস্তুটো দেখছি, এই মালটো গমেই পায় আপোনালোকে, এইটো আপেল। আপোনালোকৰ নামটো নকলেও হ'ব, আপোনালোকে গমেই পায়। এই আপেল যি আছে, এই আপেলে যি মাংস বনাম। আৰু মাংসটো আহি আছে, মই আপোনাক দেখাই আছো। এই ল'ৰাটো আনবাই গেছি, আৰু আমি দুটাই বৰ্তমান আছো। এতিয়া নাজাৰা চাওক, কি বম নাজাৰা, বাম্পাৰ নাজাৰা একদম, টেনচনে নাই। আপেলি মাংস কেনে লাগিব চন্দন খাই? মজা লাগব না? খাই পাইছা না কেতিয়াবা? নাই, মই সিহঁতক আজি নতুনকে খুৱাম, আপেলে দি মাংস খুৱাম। আৰু আপেল দি কিন্তু মাংস কিন্তু ভাতৰ লগত খাই ভাল নালাগে, ৰুটিৰ লগত খাই ভাল লাগে। ৰুটি অৰ্ডাৰ দিছা? ৰুটি আহি আছে, এতিয়া আমি বনাই আছো, মজা কৰি বনাই আছো চাওক। আৰু ফাইনেলি মাংস আহি গ'ল আমাৰ, এই মাংস লৈ আহি আছে আমাৰ মামাই, মাংস লৈ আহি আছে। আৰু এইটো ব্ৰইলাৰ আৰু আপেল, খানা এটা কেনে হ'ব একদম। আপেল দি খাই পাইছিলি মাংস? ই একচুৱেলি ডাঙৰ, ই এটা ৰান্ধনী হয়, মানে ই ফাষ্ট ফুডৰ আইটেম গোটাই জানে, কিন্তু আপেল দি পেলাই মাংস খাই পোৱা নাই। আৰু মই খোৱাম সেইটো আপেল দি মাংস, মইতো ৰান্ধনী চান্ধনী নহয়, মই তাৰমানে যি পাই তাকে বনাই থাকো, আনকমন বস্তু খাওঁ। আৰু এটা বগৰী লাগি আছে চাওক, এইগিলা বগৰী কাৰো ঘৰচীয়া বগৰী নহয় হা, এইগিলা বগৰী হৈছে পাহাৰীয়া বগৰী, কিন্তু গুটিটো মস্ত ডাঙৰ, নৰি খাবা। আৰু আমাৰ বৰ্তমান যা যোগাৰ হৈ আছে, এই চাওক। আৰু আমাৰ সি চাই আছে অলপ। আৰু সূৰ্যটো বাৰু এতিয়া ডাইৰেক্ট আহি পৰছি, অলপ পিছত সূৰ্যটো নহা হ'ব, তথাপিও লাগে আৰু ৰ'দটো অলপ লাগে, ঠাণ্ডা দিনৰ কথা। এতিয়া বৰ্তমান এই আমাৰ কাটি আছে বিলাহী, আপেলটো অলপ সৰু সৰুকে কাটবি হা, খিচখিচা কৰি। আৰু এইটো মই দেখাই আছো। আৰু এহঁতে যদি ভাল পায় এহঁতে নিজে ঘৰত বনাই খাব, খাবি নে ঘৰত? কিন্তু ধৰা মোৰ দ্বাৰা নৰবি কিজানি বনাবা, আগতে কৈছো, দেচোন বাৰু চাই লওঁ। এইটো কাটি আছে, এতিয়া আমি চাওক। হ'ব, মই বহাই আছো, সি নাজানে। আৰু সিহঁতক মই খুৱাব আনিছোতো, মই বহাম এতিয়া, বঢ়িয়াকে বনাম। প্ৰথম আপেলটো কাটা। বৰ্তমান আপেলটো একচুৱেলি এনেকে কাটছো, কাৰণটো আছে ইয়াত। যদি ফালি দিয়া যায়, এই বস্তুটো ওলাই যায়, আৰু ওলাই পেলাই গেলি এইটো পাতলা নহ'ব, আলুৰ দৰে হ'ব। এইটো বস্তু এনেকে পাতলা পাতলাকে কাটি দি লৈছো আমি, আৰু দেখাই আছো আপোনালোকক। এইটো বস্তু মাজৰ খিনি একচুৱেলি আপেলৰ টান, এইটো মাংসৰ লগত মেটচ নহয়, এইটো পেলাই দিছো আমি। খাই দিবা, এইটো খাই দি, এইটো খাই দিবা, এইটো খাই দি, এইটো পাহাৰীয়া আম লাগিছে, চব পাবি আমাৰ পাহাৰত। জুবিন দাৰ দৰে গছ থাকিলে মানুহ থাকবো, সেইকাৰণে গছ আমাৰ চাওক, কিমান গছে গছ, এইগিলা আমলখি লাগি আছে, এইগিলা বগৰী লাগি আছে। আজি সিহঁতক খানা খুৱামে আজি বঢ়িয়া কৰি। আৰু নেক্সট ভিডিঅ'ত বেলেগ বেলেগ আনি আছো আমি, মানে কিহেদি মাংস বনাব পাৰি একচুৱেলি, অলপ আনকমন বস্তু আনি আছো। এইটো খাই দিয়া বৰডেকা, এইটো আকৌ বেয়া বস্তু নহয়। এতিয়া হৈ গ'ল আমাৰ আপেলটো বঢ়িয়া কাটা, আৰু এতিয়া আপোনাক দেখাই আছো। আৰু গাইজ
এই গেছটো যে আছে এই গেছটোৰ এটা ভাল বস্তু আছে। আপুনি ক'ৰবাত পিকনিক খাব গেছি, আপুনি বোলে লাইটাৰ মেচ চেচ একো নিয়া নাই, পাহৰি গেল, কি হ'ব তেতিয়া? এইটোত নালাগে, কেনেকে মই দেখাই দি আছো চাব। এনেকে দিব, বাছ জুই হৈ গেল, টেনচন নাই, টেনচনে নাই আৰু চৰু বহাই দিলো। এইটো ফেচিলিটি ভাল ফেচিলিটি দিছে, হয় নহয়? হয় নাই সৰুৱা? মানে ক'ৰবাত এই খানা খাব গেলে নিমখ পাৰো, গেছ পাৰো, কিবা পাৰো, লাইটাৰ পাৰো, মেইন বস্তু আমি গেছলিটো পাহৰি যাওঁ, সৰু সৰু বস্তু পাহৰি যাওঁ। বঢ়িয়া হৈছে, সেইকাৰণে আমি লৈছো। আৰু আমি আৰু নাথাকে পাহৰিয়ে যাওঁ, এতিয়া মজা আৰু। আৰু এতিয়া আমাৰ কেমেৰামেন দেখাই আছে চন্দন ভাই, চন্দন দেখাই দিয়া। পাপা তুমি মিঠাইলটো দি দিয়া, এতিয়া মই নুঠো, এটো দাউৰিলে ফুৰাম আজি। মই দি আছো বঢ়িয়া কৰি। মেইন বস্তু আমাৰ মেইন বস্তু আমাৰ মাংস নহব মই কাম কৰিব লাগে নাই এই কাপোৰখন দিছো মাৰি। আৰু আমি দি দিলো এতিয়া বৰ্তমান মিঠাতেল প্ৰথমতে। এইটো দিলো মিঠাতেল, অলপ জুইটো কমাই দিছো। তেলটো গৰম হোৱা গেলে অপেক্ষা কৰিব লাগিব। যেতিয়া তেলটো গৰম হ'ব, পেষ্টটো দিবাই লাগিব মাংসত, কাৰণ পেষ্টটো মেইন বস্তু। সেইটো নাই সেইটো দি আছো। নাযাওঁ বেলেগকে বনাম এতিয়া, আনকমন বনাই থাকিম। পেষ্টটো যদি আমি যদি দিওঁ, তেতিয়া মাংসত তাৰমানে এটা বাছটো নাহে। তেলটো অলপ গৰম টাইম লাগিব। গৰম মছলা আছে, জিৰা আছে, অ এতিয়া আমাৰ আকৌ নিমখ হালধি আছে। আমি ইয়াত পেষ্টটো দিলো, এতিয়া আমি অলপমান নিমখ দি দিয়া সৰু স্লাইড। অলপমান স্লাইড বাছ। পেষ্টটো মানে নিমখটো দিয়া এটাই কাৰণ, পেষ্ট খিনি নগলে অলপ নিমখ অলপ স্লাইড দি দিব নাম মাত্ৰ। আৰু ফাইনেলি গাইছ আমাৰ পেষ্টটো ৰঙা হৈ গৈছে, আপোনালোকে চাওক অলপমান। বেছি ৰঙা কৰা নাই পেষ্টটো, মধ্যম ৰঙা কৰিছো। বেছি ৰঙা কৰিলে আকৌ নমিলিব না। ইয়াৰ আছে আপেল বিলাহী, এইটো আমি পেলাই দিলো, চাওক। এতিয়া এই বস্তুটো অলপমান লাৰিব লাগিব। এটা আপেল দিয়া গেল, আৰু এতিয়া আপেলটো ৰঙা হৈ গেলে আমি ৰুকিব লাগিব অলপমান, বেছি নহয়। আৰু এই চশমাযোৰকে খোলা নাই, গম পাইছে না? আমি বাহিৰে ৰান্ধি আপেলেদি বনাম, গম পাইছে না সৰু? চশমা খুলিলে চাল নাহিব। আৰু ৰান্ধনি হ'ব লাগিলে অলপ কিবা এটা আনকমন লাগিব না। कौन है ये लोग कहां से आते हैं ये এই চশমা কেনে খোলা নাই, আমি অলপ আনকমন খুৱামতো। এই যে আৰে নহয়, মই বাহিৰৰ পৰা আহিছো। ত' এতিয়া আপোনাক দেখাই আছো। কোন আইটেম নাজানো আৰু কোন আইটেম হয়, কিন্তু মই প্ৰথম বনাইছো চাগে, মই বৰ্তমান দেখা নাই। আৰু যদি আছে ভিডিঅ' মই গম নাপাওঁ, বৰ্তমান ইউটিউবত মই দেখা নাই, ক'তো দেখা নাই, ছ'চিয়েল মিডিয়াত দেখা নাই। মোৰ মাইণ্ডটোত আছে, মই বনাইছো। চ' সেনেকুৱা আনৰ বস্তু কপি কৰাত থাকি নিজে অলপ কিছুমান আনকমন বস্তু বনাব পাৰিলে ভাল। বাছ এতিয়া আমাৰ আপেলটো বঢ়িয়া একদম। চন্দন, এইটো আপেল নে আলু ধৰিবই নোৱাৰি কিন্তু চাবা গেলে। আলুৰ দৰে পুৰা একদম আলুৰ দৰে হৈ গৈছে, চাওক আলু হৈছে। কিন্তু যেতিয়া হৈ যাব না, এতিয়া বৰ্তমান আপেলটো আমাৰ ৰঙা হৈ গেল। জ্বলাটো দিয়া নাই চোন কাটি। এতিয়া জ্বলাটো ফালি দি অলপমান জ্বলা লাগব না, মিঠা জ্বলা ফ্লেভাৰটো আহিব লাগিব। চাকৰি এখন আৰু এইটো মাংস চাওক, ব্ৰইলাৰ মাংস। এই কাঠুলা পিপৰাটো কৰিব আহিছে, এই খাব আহিছে পাহাৰত। এইটো ব্ৰইলাৰ মাংস গাইছ। আৰু এই ব্ৰইলাৰ মাংসটো আমি যাই আছে আপেলৰ লগত। ইতনি খুশবু বঢ়িয়া। কেনে বাচিয়া তা
কেনা এই কালাৰ আৰু কালাৰ চালাৰ দিয়াই নাই আমি আৰু গাইজ এটা বস্তু চাওক এটা বস্তু চাওক আপোনালোকে ইয়াত আকৌ কালাৰে দিয়া নাই তথাপি কালাৰটো আছে চন্দন কালাৰটো চাওক আকৌ দিয়াই নাই ক'বা গ'লে আপোনালোকৰ আগতে বনাই আছো কিন্তু কালাৰটো লৈ আহিছো মই এতিয়া আমাৰ যাব ইয়াত অলপমান নিমখ দিয়া সৰু অলপমান মানে মাংসত যিখিনি লাগে আৰু নাম মাত্ৰ দিয়া নিমখ লাগিলে লৈ খাম কিন্তু বেছি হ'ব নালাগে চাওঁ আৰু অলপ দিয়া অলপ লাগব পিছত দেখা যাব অলপ লাগবা পাৰে আম পিঠা হ'বতো দেখা যাব লাগলি দেখা যাব এতিয়া অলপমান জিৰা আছে গোটা জিৰা অলপ দি দিয়া আৰু গোটা জিৰাটো পিছত কিয় দিছো তেলত নহলে দহ লাগে হয় না অলপ দহ লাগে আৰু গৰম মছলা আছে কিবা কানি আছে মছলা আছে পাৰ্চনেল মছলা জিৰা চিৰা কিবা আছে দি দিয়া বাছ এতিয়া তুমি এটা বস্তু দিয়া ৰংগুৰা এতিয়া নহয় ৰংগুৰা সদায় হোৱাৰ আগে আগে অলপ ভাজিব লাগে এতিয়া দিয়া তুমি মছলা দিয়া ডাইৰেক্ট গোটা মছলা দি দিয়া বঢ়িয়াকৈ দি দিয়া জিৰা বেছি দি গোটা দিছো দি হৈ যাব টেষ্ট লাগব আমাৰ টেষ্টি লাগে আমাৰ এনেও মাংস টেষ্টি হ'বই আজি কি বনাইছে কোনে আকৌ চিকেন দি দিয়া মছলা দিয়া মানুহ এটা ৰাখছো দেই মই হেল্পাৰ হাৱা লাগছে একো নাই হৈ যাব ভগৱানে দিলি এইটো ৰেড চিলি বঢ়িয়া আমাৰ এটা মানুহ অহাৰ কথা আছিল আমেৰিকাৰ পৰাই মই ফোন কৰি আছো নাই যাব নকৰো আমি চব জ্বলাম পঠিংলে ক'তো নেপেলবি হা চব জ্বলাই যাম আমি ভালে এতিয়া নহয় পিছত নালগে লাৰি দিছো চবে লাৰি দিয়ে আঞ্জা বোলে যিমানে লাৰা সিমানে সোৱাদ হয় হা নহয় ছাৰ নমস্কাৰ আপুনি ক'ত আছে এতিয়া বৰ্তমান আহা একচুৱেলি আঞ্জা খানাৰ এটাই নিয়ম চবে লাৰিব লাগে তেতিয়াহে আঞ্জাৰ সোৱাদটো আহে এতিয়া লাৰিব দিছো আমাৰ চন্দন কেনাই গোন্ধটো কেনে আছে চবকে লাৰিব দিছো আৰু এক অলপ ৰেষ্ট ল'ব দিছো এই গেছি একদম হেলচুত আৰু আমাৰ চন্দনক দিছো অলপমান মজা কৰি কালাৰ চাওক কালাৰ চাওকচোন আপোনালোকে কেনেকুৱা এটা ফ্লেভাৰটো ভাল আছে না মজা আৰু এইটো পৰিৱেশত গাইছ খানা খোৱা কিবা এটা হেৰিয়ে বেলেগ একদম জুচে বেলেগ আৰু সূৰ্যটো বঢ়িয়াকে লাহে লাহে ডুব যাওঁ হৈছে চাওক কি ভিউ আৰু এতিয়া আমাৰ বৰ্তমান মাংসটো দিয়া গৈছিল ঢাকনি দিয়াৰ পিছত এতিয়া বৰ্তমান কালাৰ আহি গৈছে আৰু এতিয়া বৰ্তমান অলপ তলক হৈছে সৰু আৰু অলপ পানী দি আৰু এতিয়া অলপ পানী দিব লাগিব কিন্তু কালাৰ কিন্তু বঢ়িয়া আহি গৈছে পানীটো কাঢ়ি লৈ লওঁ বাগৰি যাব কাঢ়ি লৈ লওঁ অলপ পানী দিয়া গোটাই দিছো বা এইটো মাংসটো সিজিব লাগিব আৰু অলপ দিয়া পানী দিয়া মাংস সিজাৰ কাৰণে আৰু ফাইনেলি আমাৰ আহি গেল হেড একদম মেনেজাৰ আৰু মেনেজাৰে লৈছে আমাৰ কাৰণে ৰুটি একদম মেনেজাৰ বাবুয়া ৰুটি আনছি এইয়া ৰুটি লৈ আছে ফাইনেলি অজিত হাললে লাৰিব দিছো আমি অজিত চৰুটো ধৰি লওঁ হা উল্টি যাব পাৰে পানী দিব লাগিব নেকি অলপ মোৰ হিচাপত নালাগে ৰুটি দি খালি নালাগে না অজিত কৈ আছে অজিত আপেল দি খাই পোৱা নাই মাংস কোনোদিন খাই পোৱা নাই মই কিন্তু আজি প্ৰথম খাম বুলি আশা কৰিছো আপেল দি পেলাই কোনো মাংস খাব নাই চন্দনে খাই পাইছিলি তই পাইছিলি ইও পোৱা নাই আজি খাই চাওঁ কেনে লাগে যদি ভাল লাগে একদিন আৰু পাৰ্টি কৰা হ'ব আৰু মজা इतने तेजस्वी लोग हैं हमारे पास তেতিয়া খাই পোৱা নাছিলি না আগতে খাই পোৱা নাছিলি প্ৰথম এনে আঞ্জা কালাৰ কেনে হৈছে কালাৰ কিন্তু মস্তি আকৌ লাৰি দিয়া এই যে আমাৰ অজিত লাৰি আছে এতিয়া মাংসটো সিজিছিলে চাব এবাৰ টেষ্টিং বাস কিন্তু হৈ গেলে বুলি ধৰা যায়
বাছটো কেনে হৈছে বঢ়িয়া আৰু গাইছ আপোনালোকে একবাৰ ট্ৰাই কৰিব খাবলৈ চেষ্টা কৰিব কি সুন্দর কালার উঠছে বঢ়িয়া একদম একদম মানে খাই থাক আপোনালোকে ট্ৰাই কৰিব লাষ্টত একবাৰ আপেল দি খাই কেনে লাগে আপোনালোকে চাব নিজেও চাব আমি হয়তো ভিডিঅ'ত ভাল লগা বুলি ক'ব পাৰো বেয়া লাগিলেও গতিকে আপোনালোকে নিজে ট্ৰাই কৰিব মই যিহেতু আগতে খাই পাইছো মই এনেকুৱা ৰেচিপি তাৰমানে বহুত বনাই আছিলো আগতে মই লাষ্টত আহিলো আহি একদম ফিনিচিং দিম এতিয়া মাংসটো আৰু অলপ নিমখ কমি আছে বাৰু নিমখটো অলপমান দি দিলো আমি অলপকে আৰু এতিয়া বৰ্তমান ফিনিচিং এইটো চাওক মাংসটো চাওক আপোনালোকে কি মজা বাছটো বেয়া নাই বাৰু চ' এতিয়া ফিনিচিং দিলো মাংস সিজিল অলপ মিনিট চাই লওঁ বঢ়িয়া হৈছে তাৰে পিছত এতিয়া আমি দিলো গেছটো নুমাই এতিয়া বৰ্তমান আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে চন্দন একচোন খাইছোন কেনে হৈছে গরম গৰম না জুই দি বনাইছো না একচুৱেলি মজা মজা আছে আছে না মজা সঁচাকে না ভিডিঅ' কাৰণে কৈছে সঁচাকে সঁচাকে মজা আছে আপোনালোকৰ ৰাইজ খাই চাব কেনে লাগে আৰু আমাৰ অজিত দা ওলাইছে এইটো হোটেলৰ পৰাই আনা বস্তু আনছো হোটেলৰ পৰা আনছো আমাৰ মানে ইয়াত ৰুটি বনোৱা অলপ অসুবিধা হয় বহুত বস্তু লাগে চাওক ভাজি হল সেইটো হোটেলৰ এইটো হল আপোনাৰ হোটেলৰে ৰুটি এই হল ৰুটি এতিয়া অজিত দা অ অলপমান মাংস দি খাইছা কেনে লাগে আৰু সোৱাদটো কওক আমাৰ ৰাইজক ধুনীয়া হৈছে মাংস ধুনীয়া হৈছে কেনাই খাই লো আগতে খাই লো কেনাই মস্তি আপেল দি প্ৰথম জীৱনত প্ৰথম ইবাৰে খালো ইবাৰে কিন্তু মনত একদম পুৰা শান্তি যে মই বনাব আছিলো আপেলে দি যে মাংস বনায় কিন্তু মই আজি প্ৰথম খাই বৰ টেষ্টি পালো সঁচাকে না বঢ়িয়া আপেল দি মাংস খাই পোৱা নাছিলো খাই পোৱা নাছিলো আজি প্ৰথম টেষ্টি কেনে কওক বঢ়িয়া লাগছে এনেকুৱা হলে বেলেগ আৰু নালাগে আৰু মজা না একদম মজা আৰু একচুৱেলি গাইছ মই খাৱাই নাই বৰ্তমান আৰু মই যিহেতু ৰান্ধনী ন ৰান্ধনী আগতে খালি অলপ বেয়া দেখি সেইকাৰণে সিহঁতক খাব দিছো আৰু এতিয়া বৰ্তমান মই আপোনাক দেখাই আছো মই খাই আৰু চাওক এইটো ৰুটিও বঢ়িয়া গৰম হৈ আছে ন একদম তাজা এইটো মাংস গাইছ খাব নেকি অলপ খাই দিয়া বঢ়িয়া তাৰ মাজে মাজে এক পিচ কৰি আপেল এনেকুৱা টেষ্টি আপেলৰ আঞ্জাও এইফালে সঁচাকে ভাল হৈছে অ মজা হৈছে গাইছ সঁচাকে কৈছো আপোনালোকে ট্ৰাই কৰক বম হৈছে বম বে আপোনালোকে টেষ্টিং কৰিলে হয় আপোনাক গম পালে ৰুটিৰ লগত মাংস একচুৱেলি হোটেলতো এনেকুৱা নহয় মই বনোৱাৰ কাৰণে কোৱা নাই গাইছ এই বহিলৈ খাব লাগিব বম সঁচাকে বঢ়িয়া গাইছ কি কম আৰু মাংসটো একদম সুন্দৰ আপেলৰ লগত মিলি গৈছে আৰু মাংস আমাৰ বহুত আছে কিন্তু যিটো সোৱাদ আছে না এই চৰটো ভৰ্তি লৈ গব এইটোৱে ক'লো মই আপোনাক মই এইটো ক'ব বিচাৰিছো যে আপোনালোকক যদি চৰটো যদি ভৰ্তি হৈ থাকে মাংস দি খাই গব আজি কাৰণ যিটো মাংসৰ সোৱাদ এটা আছে গাইছ কি কম আজি প্ৰথম খালো প্ৰথম না লাইফত প্ৰথমত দিলে বেয়া হোৱা নাই কিন্তু আলু চালি দি বনাই ভাল লাগিল আকৌ কিন্তু আপেলে দি যে এনেকুৱা হ'ব বুলি মজা বে গাইছ মজা চাওক আহি দেখা পাই আৰু বেলেগ হ'ব আৰু মোক কি কয় জানা এতিয়া কৈছি আপেল দি মাংস নাখাওঁ নেকি ভাল নালাগিব আলু দি বনাও বিলাহী দি বনাও মোক নুকুলাইহে দেখোন এতিয়া এখেতে কৈ আছে আৰু ক'ত লৈ যাবি ঘৰত লৈ যাব আচ্ছা অলপ ৰলে মই অলপ ঘৰত লৈ যাম বুলি ধাৰণা মানে এর লগতে ৰাভা মই দেখাছিলো অলপ আগতে তেখেতে খুৱাব বোলে নিশ্চয় নিব পারবো বাৰু আমি খাবলে নহয় আমি আমার জুতি লাগে একচুয়ালি কিন্তু সোৱাদ কিন্তু বাম্পাৰ আছে আৰু যে খাওঁ বুলি ভাবো শেষ কৰি দিম সঁচাকে গাইছ বম হৈছে আৰু এনেকুৱা ভিউৰ মাজত খানা খোৱাৰ হেৰিয়ে বেলেগ আৰু এদিন কি আৰু একদিন মনত থাকিল যে একদিন খাম বুলি আশা থাকিল নিশ্চয় এবাৰ বেলেগকে বনাম নেকি আপেল দি নবনাব বেলেগ বস্তু বনাম আইটেমটো বেলেগ হ'ব পাৰে কিন্তু হলে আপেলৰ আশাটো থাকি গেল সেইটো বেলেগকে খাম একদিন নহয় আশা থাকিল আপেল দি খালো গাইছ মাংসটো চেঞ্জ কৰি দিম সেইদিন বাৰু লোকেল কিবা এটা খাম মাংসটো চেঞ্জ কৰি দিম কিন্তু আজি যিটো সোৱাদ লাগছে গাইছ মই আপোনাক কৈছো নহয় একদম বম লাগছে বম
চাই থাকক আমি খাওঁ এতিয়া আৰু কৈ আছো লাষ্টত নাই আপোনালোকে ট্ৰাই কৰক সঁচা কৈছো গাইজ আপোনালোকে ট্ৰাই কৰক মই যেনেকৈ বনাইছো সেনেকৈ ট্ৰাই কৰক আৰু আপোনালোকে তাত কিবা কানি দিব পাৰে কিন্তু বেছি দিবা কিন্তু বেয়া লাগব পাৰে সেইটো কমা নোৱাৰি কিন্তু হয়তো নিজা নিজা আইটেম থাকে যদি আপোনালোকে বেছি আকৌ তাতে যদি বেছি মছলা পাতি দিব যায় তেতিয়াও বেয়া লাগব পাৰে আমি যেনেকৈ নৰ্মেলি বনাইছো সেনেকৈ বনাওক আৰু যদি পাৰে এনেকুৱা ভিউৰ মাজত বহি লওক লগ বন্ধুৰ লগত মই কৈছো খাবৰ ৰুটিয়ে বেলেগ কিন্তু আপোনালোকে ভাতেদি কিন্তু সোৱাদ নাপাব পাৰে ইমান এটা ভাতটো আমি যাব পাৰে কিন্তু ৰুটিৰ লগত বেষ্ট ফাইনেলি আমাৰ আহি গেল 3টা মেম্বাৰ মানে ই আছিল বাৰু এই দোকানত গৈছিল পানী বটল এটা আনবা আৰু আহি গেল আমাৰ 2টা মেম্বাৰ এতিয়া খাই আছে কেনে আছে বিজয় মজা না সৰুৰ পৰা খাইছো অলপ কেনে হৈছে কো খাই পেলাই কো মজা আছিল একদম মজা আছে আৰে এন্তে যেনেকৈ মজা হোৱা বুলি কৈছি আমিতো গোটেইটা মজা হোৱা বুলি কৈছোহে আৰু গাইছ আপোনালোকে বনাওক খাওক আৰু এন্তে এতিয়া বৰ্তমান খাই আছে মজা কৰি কেনে মজা না একদম মজা अच्छा ठीक है আৰু লো বেছিকে লো চাওক আপেল দি বনোৱা বস্তু আনকমন বস্তু খাই পাইছিলি সৰু পাকতে তই আপেল দি খাই পাইছিলি এতিয়া যিমানকেইটা মানুহ আছে কোনো খাই পোৱা নাই মই খাইছিলো মই ৰেচিপিটো বনাই দিছো কিন্তু বম লাগছি না খাই চাওক খাই ভাল লাগছে না একদম মজা এন্তে খাই আছে আৰু এন্তে খাই লওক এতিয়া বৰ্তমান আমাৰ আৰু চন্দনে ফেলে অলপ চৰু হেৰি ধোৱাত ব্যস্ত আছে নে নাই একচুৱেলি এটা গম পাইছে নে নাই খানাৰ কিন্তু চৰু ধোৱা মানুহটো মেইন আমাৰ খানাত যোনে চৰু ধুৱে সি জানবি খানাৰ দায়িত্বটো ল'ব জানে আৰু যোনে তাৰমানে খানাটো নাখাই পেলাই সি গুচি যায় সি চৰু ধোৱা নোৱাৰে গতিকে আমাৰ চন্দনৰ দায়িত্ব চৰু ধোৱা আৰু এন্তে বৰ্তমান খাই আছে মই কেমেৰা কৰি আছো অজিত অলপ বাহিৰ দি গেছি আহি আছে আৰু এনেকে আমাৰ খানা সমাপ্ত হল আমি গোটামুখা যাব ওলছো এতিয়া আৰু নেক্সট টাইম খাম নেকি বঢ়িয়াকে খাম আৰু হ'ব আৰু নেক্সট টাইম হ'ব আকৌ হ'ব আৰু আমি এতিয়া বিদায় আজি খানা সমাপ্ত ইয়াতে হ'ল আৰু মই আপোনাক আগতেও কৈছো পিছতো কৈছো আগন্তুক দিনত মোৰ ভিডিঅ'ৰ প্লেনিঙে বেলেগ মই আনক সহায় কৰা ভিডিঅ' বনাম আৰু আমাৰ সহায় কৰা ব্যক্তি এজন সহায় কৰবি না একদম ওকে এখেতে নিজে কৈছে যে আমি সহায় কৰিলে এখেতে কিবা এটা দিব কি দিয়ে নাজানো বাকী চবকেইটা দিব অলপ চলপ কিন্তু এখেতে দায়িত্ব এটা লৈছে এখেতে ভিডিঅ' বনালে কিবা এটা দিব আৰু আমাৰ এইটো আছিল খানাৰ লোকেশ্যন আৰু কিবা ক'ব আছে সৰু ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা মানে সৰু ল'ৰা ছোৱালী নহয় আৰু যাক আমি দিব লগা প্ৰয়োজনীয়তা যাক দৰকাৰ আছে বস্তুটো মানুহ চাই বস্তু সেনেকুৱা আমি দিবলৈ চেষ্টা কৰি আছো আগন্তুক দিনত মই সেনেকুৱা ভিডিঅ' বনাম জাষ্ট এতিয়া ভিডিঅ' বনাই আছো মই আগতে কৈছো মোৰ লাষ্ট চৰমটো অলপ যাক আৰু মই অলপমান জানা হওঁ সেনেকৈ ভিডিঅ' বনাই যেতিয়া মই যাম নেক্সট সিটো ভিডিঅ' বনাম আৰু এইটো ভিউত আমাৰ খানা আজি সমাপ্ত আৰু নেক্সট ভিউত আমি দেখাই আছো আৰু মজা ভিউ আছে মই দেখাই আছো বাই বাই